এখন গাঁৱত এজন সদাগৰ আছিল। তেওঁৰ নাম আছিল নাথালাল সদাগৰ। তেওঁ যেতিয়াই বজাৰৰ মাজেৰে ক'ৰবালৈ যায় তেতিয়া মানুহে তেওঁক দূৰৰ পৰা দেখিলেও নমস্কাৰ জনায়, বৰ আদৰ সাদৰ কৰে। উত্তৰত সদাগৰে হাঁহি এটা মাৰি মূৰ জোকাৰি লাহেকৈ কয় যে ঘৰলৈ গৈ কম বাৰু। এদিন সদাগৰৰ এজন পৰিচিত ব্যক্তিয়ে সদাগৰৰ এই কথা শুনিলে আৰু আচৰিত হৈ সদাগৰক সুধিলে, কোনোবাই মাত লগালে আপুনি যে লাহেকৈ ঘৰলৈ গৈ কম বুলি কৈ দিয়ে, ইয়াৰ কাৰণটো কি? তেতিয়া সদাগৰে ক'লে, আগতে মই ইমান ধনৱান নাছিলোঁ। মানুহে তেতিয়া মোক নাথু বুলি মাতিছিল, কিন্তু সময়ৰ লগে লগে মই এতিয়া ধনী ব্যক্তি, সেয়েহে এতিয়া তেওঁলোকে মোক নাথালাল সদাগৰ বুলি মাতে। মানুহ একেখিনিয়ে আছে, সকলো একেই আছে, কেৱল সময়ৰ লগে লগে মানুহৰ পৰিচয় সলনি হৈছে। আচলতে তেওঁলোকে এই সন্মান মোক দিয়া নাই, মোৰ ওচৰত থকা ধন সম্পত্তিকহে দিছে। সেয়েহে মই সদায় ঘৰলৈ গৈ মা লক্ষ্মীক ধন্যবাদ জনাই কওঁ যে আজি কিমানজনে মোক সন্মান দিলে। এনে কৰিলে মোৰ মনলৈ কেতিয়াও অহংকাৰ ভাৱ নাহে, ভ্ৰম নাহে যে মানুহে মোক সন্মান দিছে বা কৰিছে। সন্মান কেৱল মাত্ৰ ধন সম্পত্তিৰহে থাকে, মানুহৰ নহয়। এবাৰ ভাবি চাওক, এবাৰ চিন্তা কৰক। দুটা সিংহ আছিল, এটা বুঢ়া সিংহ, আনটো ডেকা সিংহ। দুয়োৰে মাজত ঘনিষ্ঠ মিত্ৰতা আছিল। এদিন কিবা এটা কথাত ইজনে সিজনক বেয়া পালে আৰু বহুদিনলৈ ইজনে সিজনক দেখিলেও নমতা হ'ল। এদিনৰ কথা, এদিন বুঢ়া সিংহটোক ৰাস্তাত অকলে পাই প্ৰায় ২০-২৫টা কুকুৰে আগুৰি ধৰিলে আৰু ভুকি ভুকি কামুৰিবলৈ ধৰিলে। তেতিয়া সেই স্থানত ডেকা সিংহটো আহি পালে আৰু এনে এটা চিঞৰ মাৰিলে, চিঞৰ শুনি কুকুৰকেইটা ইফালে সিফালে দৌৰি পলাল। ডেকা সিংহটোও তাৰ পৰা আঁতৰি গ'ল। তাকে দেখি ৰাস্তাত ৰৈ থকা আন কেইটামান সিংহই ডেকা সিংহটোক সুধিলে, তুমিতো বহুদিনৰ পৰাই তেওঁক নামাতা, তথাপি তেওঁক সহায় কৰিলা যে? তেতিয়া ডেকা সিংহটোৱে ক'লে, নিজৰ মাজত যিয়েই নাথাকক, কিন্তু সমাজত এই দুৰ্বলতা কেতিয়াও দেখুৱাব নালাগে যে কুকুৰেও তাৰ লাভ উঠাবলৈ সাহস কৰিব পাৰে। এখন হস্পিটেলত এজন ৮০ বছৰীয়া বৃদ্ধৰ হৃদযন্ত্ৰৰ অৰ্থাৎ হাৰ্টৰ অপাৰেশ্যন হ'ল। হস্পিটেলৰ পৰা বিল আহিল ৮ লাখ টকা। বিলখন হাতত লৈ বৃদ্ধজনে কান্দিবলৈ ধৰিলে। তেতিয়া এজন ডক্তৰে দেখা পাই ক'লে, আপুনি চিন্তা নকৰিব, মই এই বিলৰ পৰা আপোনাক অলপ ৰেহাই কৰি দিম। তেতিয়া বৃদ্ধজনে ক'লে, এয়াতো বহুত কম বিলহে আহিছে, এয়া যদি ১০ লাখো হয় তথাপিও মই পৰিশোধ কৰিব পাৰিম। তেতিয়া ডক্তৰজনে আচৰিত হৈ সুধিলে, আপোনাৰ পৰিয়ালত আৰু কোনো নাই নেকি? তেতিয়া বৃদ্ধজনে হাঁহিলে আৰু ক'লে, আছে আছে, মই সেইবাবে কন্দা নাই, মই কান্দিছোঁ এই কাৰণে যে যিজনে মোৰ হাৰ্টটো ৮০ বছৰলৈ যত্ন কৰি ৰাখিলে তেওঁ আজিলৈ কোনো বিল পঠিওৱা নাই, কিন্তু তুমি আজি ৩ ঘণ্টালৈ মোৰ হাৰ্টটোৰ যত্ন ল'লা আৰু বিল আহিল ৮ লাখ টকা। সঁচাই ভগৱানে আমাক কিমান যত্নত ৰাখে, আমাৰ কিমান ধ্যান ৰাখে, আমি ধন্যবাদ এটা জনাবলৈও সময় নাপাওঁ, পাহৰি থাকোঁ। এবাৰ এজন ব্যক্তিয়ে নতুন গাড়ী এখন কিনিলে। পিছদিনা গাড়ীখন ঘৰৰ বাহিৰলৈ উলিয়াই ব্যক্তিজনে পানীৰে চাফা কৰিবলৈ ধৰিলে। সেই সময়তে তেওঁৰ ৪ বছৰীয়া ছোৱালীজনীয়ে আহি গাড়ীখনত এটা সৰু শিলেৰে ঘঁহি দিলে। সেয়া দেখি দেউতাক অৰ্থাৎ ব্যক্তিজনে খঙতে জীয়েকৰ আঙুলিত ইমান জোৰে দুখ পোৱালে যে তাইৰ আঙুলিটোৱে ভাগি থাকিল। লগে লগে তাইক ওচৰৰে হস্পিটেললৈ লৈ গ'ল। হস্পিটেলত ছোৱালীজনীয়ে দেউতাকক সুধিলে, দেউতা, মোৰ আঙুলিটো কেতিয়া ভাল হৈ উঠিব? দেউতাকে চকু পানী ৰখাব নোৱাৰিলে আৰু একো উত্তৰো দিব নোৱাৰিলে। হস্পিটেলৰ পৰা ঘৰলৈ আহি তেওঁ গাড়ীখনৰ ওচৰলৈ গ'ল আৰু গাড়ীখনকে খঙতে এচাৰিৰে কোবাবলৈ ধৰিলে। সেই সময়তে তেওঁৰ ছোৱালীজনীয়ে শিলেৰে আচৰা ঠাইডোখৰ তেওঁৰ চকুত পৰিল। তেওঁ দেখিলে যে ছোৱালীজনীয়ে শিলটোৰে লিখিছিল যে দেউতা, আই লাভ ইউ। ব্যক্তিজনে এইবাৰ আৰু হুক হুকাই কান্দিবলৈ ধৰিলে। খং আৰু মৰমৰ কোনো সীমা নাথাকে। আৰু মনত ৰাখিব, বস্তু কেৱল ব্যৱহাৰ কৰিবলৈহে আৰু মানুহ মৰম কৰিবলৈ। কিন্তু আজিকালি ইয়াৰ ওলোটা, বস্তুক মৰম কৰা হয় আৰু মানুহক ব্যৱহাৰ কৰা হয়।
এজন ৰজা আছিল। তেওঁৰ ৰাজভঁৰালৰ সকলো ধন সম্পত্তি এখন জংঘলত মাটিৰ তলত ৰাখিছিল। এজন বিশ্বাসী মন্ত্ৰীৰ বাহিৰে কোনেও এই কথা গম পোৱা নাছিল। এদিন ৰজাই মন্ত্ৰীক নজনোৱাকৈ সেই গুপ্ত স্থানলৈ গ'ল। সেই সময়ত মন্ত্ৰীও সেই স্থানেৰে গৈ আছিল। গুপ্ত স্থানৰ দুৱাৰখন খোল খাই থকা দেখি মন্ত্ৰীয়ে দুৱাৰখন বন্ধ কৰি দিলে আৰু তাৰ পৰা গুচি গ'ল। কিছু সময় পিছত ৰজা ভিতৰৰ পৰা বাহিৰ ওলাবলৈ বুলি দুৱাৰখনৰ ওচৰলৈ আহি দেখিলে যে দুৱাৰখন বন্ধ হৈ আছে। ৰজাই বহুত চেষ্টা কৰিলে, কিন্তু দুৱাৰখন খুলিব নোৱাৰিলে। ৰজাই বহুত জোৰে জোৰে চিঞৰিলে, কিন্তু কোনে নুশুনিব, কাৰণ একমাত্ৰ মন্ত্ৰীয়েহে জানে সেই স্থানৰ কথা। ৰজাই খাবলৈ বুলি হীৰাক আহাৰ দিবলৈ ক'লে, সোণক পানী দিবলৈ ক'লে, মণিমুকুতাক বিচনা সজাবলৈ ক'লে, কিন্তু ৰজাক কোনেও একো দিব নোৱাৰিলে। আনফালে ৰাজসভাত ৰজা নাই, সকলো আচৰিত। ৰাণীয়ে মন্ত্ৰীক ৰজা কলৈ গ'ল বুলি সোধাত মন্ত্ৰীয়ে ক'লে, মইহে আপোনাক সুধিম বুলি ভাবি আছিলোঁ যে মহাৰাজে মোক নোকোৱাকৈ কলৈ গ'ল। সকলো আচৰিত, কলৈ যাব পাৰে ৰজা। তেতিয়া মন্ত্ৰীৰ মনলৈ আহিল যে হয়তো সেই গুপ্ত স্থানলৈ গৈছে। এই বুলি মন্ত্ৰীয়ে ৰজাক বিচাৰি সেই স্থানলৈ গ'ল, য'ত ৰজাই সকলো ধন সম্পত্তি ৰাখিছিল। মন্ত্ৰীয়ে দেখিলে যে ৰজাই সেই গুপ্ত স্থানত মৃত অৱস্থাত পৰি আছে আৰু দুৱাৰৰ পিছফালে তেজেৰে লিখা আছে যে এই হীৰামণি মুকুতা সোণে মোক পানী আৰু ভোজন দিব নোৱাৰিলে। যিমানেই ধন সম্পত্তি গোটাই নাৰাখক কিয়, সকলো ইয়াতেই পৰি ৰ'ব। সেয়েহে যিমান পাৰি বিলাই দিব লাগে। ধন সম্পত্তিক লৈ অহংকাৰ কৰি বহি থাকিব নালাগে। এবাৰ প্ৰভু শ্ৰীৰামে হনুমানক সুধিলে, তোমাৰ বাবে বিভীষণে লংকাৰ ৰাজপথ পালে, সুগ্ৰীৱে কিষ্কিন্ধাৰ ৰাজপথ পালে আৰু ময়ো অযোধ্যাৰ ৰাজপথ পালোঁ, কিন্তু বিনিময়ত তুমি কি পালা? তেতিয়া হনুমানে ক'লে, প্ৰভু, লংকাপতি বিভীষণে এক পদ পালে, কিষ্কিন্ধাপতি সুগ্ৰীৱে এক পদ পালে আৰু প্ৰভু আপুনিও এক পদ পালে, তথাপি মইহে লাভত আছোঁ। তেতিয়া ভগৱান ৰামে সুধিলে, কিন্তু কেনেকৈ? তেতিয়া হনুমানে লগে লগে প্ৰভু ৰামৰ চৰণত ধৰি ক'লে, প্ৰভু, মইতো 2 পদ পাইছোঁ, তেনে মইনো এক পদৰ পিছত কিয় দৌৰোঁ? এই সংসাৰত কোনোবাই যদি দৃঢ় বিশ্বাস, সত্য কৰ্মেৰে, শ্ৰদ্ধা ভক্তিৰে ভগৱানৰ চৰণত নিজকে সমৰ্পণ কৰে, তেনে তেওঁক আৰু আন একো পদেই নালাগে। আপুনি কেৱল আপোনাৰ ভাল কৰ্মহে কৰি যাওক, ভগৱানে নিশ্চয় আপোনাৰ বাবে পদ সুৰক্ষিত কৰি ৰাখিব। এবাৰ ভগৱান শ্ৰীকৃষ্ণ এজন ভক্তৰ ওচৰলৈ আহিল। ভগৱান শ্ৰীকৃষ্ণই ভক্তজনক সুধিলে, এই ঘৰটো কাৰ? ভক্তজনে উত্তৰ দিলে, প্ৰভু, আপোনাৰ। গাড়ীখন কাৰ? প্ৰভু, আপোনাৰ। এইদৰে ভগৱান শ্ৰীকৃষ্ণই ভক্তজনৰ ঘৰত থকা প্ৰত্যেকটো বস্তুৰ কথা সুধিলে আৰু ভক্তজনেও উত্তৰ দিলে, প্ৰভু, আপোনাৰ। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই সুধিলে, তোমাৰ শৰীৰটো কাৰ? তেতিয়া ভক্তই ক'লে, প্ৰভু, আপোনাৰ। অলপ পিছত ভগৱান শ্ৰীকৃষ্ণই পূজা স্থানলৈ গৈ তেওঁৰ এই ফটোখনৰ ফালে ইংগিত কৰি সুধিলে, এইখন কাৰ ফটো? তেতিয়া ভক্তজনে সেমেকা চকুৰে উত্তৰ দিলে, মাত্ৰ এইখনেই মোৰ প্ৰভু, বাকী সকলো আপোনাৰ। এবাৰ এনেকৈও প্ৰাৰ্থনা কৰি চাওকচোন। এদিন পুতেকে পত্নী আৰু 4 বছৰীয়া পুতেকৰ সৈতে মাকক বৃদ্ধাশ্ৰমত থ'বলৈ বুলি লৈ গ'ল। পুতেকে বৃদ্ধাশ্ৰমৰ মেনেজাৰজনক ক'লে, মাক অলপ ভালদৰে চাব, মায়ে মাজে মাজে কথাবোৰ পাহৰি যায়। আনফালে এটা ৰুমত তেওঁৰ পত্নীয়ে নিজৰ পুতেকক কিবা এটা খাবলৈ দি কৈ আছিল, সোণটো খোৱাচোন, অলপটো খোৱা, মই ইমান মৰমেৰে তোমাৰ বাবে ৰান্ধি আনিছোঁ, অলপটো খোৱা, নহ'লে মই বেয়া পাম। বোৱাৰীৰ কথা শুনি শাহুমাকে ক'লে, বোৱাৰীও, ইমানো মৰম নকৰিবা, ইমানো আৱেগিক হৈ নপৰিবা, নহ'লে এদিন এনেকৈ বৃদ্ধাশ্ৰমত থ'বলৈ আহিলে তুমিও বহুত কষ্ট পাবা। ময়ো মোৰ সোণটোক বৰ মৰম কৰিছিলোঁ, কেৱল তাৰ লগতেই মই সময় কটাইছিলোঁ। দেউতাকে সেইকাৰণে মাজে মাজে মোক কৈছিল, মৰম কৰা, কিন্তু ইমানো আৱেগিক হৈ নপৰিবা। সঁচাই, কেতিয়াবা কেতিয়াবা খুব আদৰতো সন্তান নষ্ট হয়। এবাৰ ভাবি চাবচোন, দেউতাকে এটা পিতলৰ লোটা বালি আৰু ঘাঁহ বন আদিৰে সদায় ঘঁহে।
তাকে দেখি পুতেকে ক'লে, দেউতা, তুমি এই লোটাটো সদায় কিয় ঘঁহা, সদায় কিয় চাফা কৰা, সপ্তাহত এদিন কৰিলেওতো হয়। তেতিয়া দেউতাকে ক'লে, ঠিক আছে তেন্তে, এসপ্তাহ পিছত তুমি এই লোটাটো চাফা কৰিবা, ঘঁহিবা। এসপ্তাহ পিছত পুতেকে লোটাটো ঘঁহিবলৈ আৰম্ভ কৰিলে। পুতেকে দেখিলে যে লোটাটো দেখোন আগৰ দৰে জিলিকি উঠা নাই। পুতেকে বহু সময় ধৰি লোটাটো বালি আৰু ঘাঁহ বনেৰে ঘঁহিলে, তথাপি আগৰ দৰে জিলিকনি আনিব নোৱাৰিলে। আৰু দেউতাকক ক'লে, দেউতা, লোটাটো আগৰ দৰে চাফা হোৱা নাই। তেতিয়া দেউতাকে ক'লে, তুমি লোটাটোৰ পৰা কি শিকিলা? তুমি যিমানেই লোটাটো ঘঁহিবা সিমানেই সি জিলিকি থাকিব। তুমি কোনো এটা কাম কৰা আৰম্ভ কৰি আধাতে সামৰিলে জানো হ'ব? অলপ অলপকৈ হ'লেও তুমি সদায় সেই কামটো কৰিবই লাগিব। তেতিয়া সেই অলপ অলপ কামে তোমাক এদিন তোমাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। এজন অতি দুখীয়া ব্যক্তি আছিল। তেওঁৰ ঘৰৰ সন্মুখেৰে যোৱা ৰাস্তাটোত পোহৰৰ কোনো ব্যৱস্থা নাছিল বাবে তেওঁ সদায় ঘৰৰ বাৰাণ্ডাত এগছি চাকি জ্বলাই ৰাখিছিল, যাতে ৰাতি সেইফালেদি অহা যাত্ৰীসকলৰ অহা যোৱাত অলপ হ'লেও সুবিধা হয়। তেওঁৰ ওচৰতে এজন অতি ধনী ব্যক্তি আছিল। তেওঁ সদায় তেওঁলোকৰ গাঁৱৰ মন্দিৰত এগছি ঘিৰ চাকি জ্বলাইছিল। যেতিয়া দুয়োৰে মৃত্যু হ'ল, তেতিয়া যমলোকত যমৰজাই দুখীয়া ব্যক্তিজনক উচ্চ শ্ৰেণীত আৰু ধনী ব্যক্তিজনক নিম্ন শ্ৰেণীৰ সুবিধা প্ৰদান কৰিলে। যমৰজাৰ এনে কাৰ্যত ধনী ব্যক্তিজনে ভাল পোৱা নাছিল। সেয়েহে তেওঁ যমৰজাক এই সন্দৰ্ভত প্ৰশ্ন কৰাত যমৰজাই ক'লে, পুণ্যৰ মহত্ব ধনেৰে নহয়, মানুহৰ কৰ্মৰ উপযোগিতা সন্নিহিত ভাৱনাৰ আধাৰতহে হয়। মন্দিৰততো পোহৰ আছিলেই, কিন্তু সেই ব্যক্তিজনে এনেকুৱা স্থান পোহৰাইছে য'ত বহুতৰে প্ৰয়োজন আছিল আৰু সকলোৰে সুবিধা হৈছিল। সেয়েহে তেওঁ বেছি পুণ্যৰ অধিকাৰী হৈছিল। এবাৰ অৰ্জুনে ৰাতি এটা সপোন দেখিছিল যে এজনী গৰুৱে নৱজাত পোৱালিটোক অতি মৰমেৰে চেলেকি আছিল। গৰুজনীয়ে পোৱালিটোক মৰমতে ইমানেই চেলেকিলে যে পোৱালিটোৰ পেটৰ কোমল অংশৰ পৰা তেজ ওলাবলৈ ধৰিলে। পোৱালিটো অচেতন হৈ মাটিত বাগৰি পৰিল। ৰাতিপুৱা অৰ্জুনে সেই সপোনটোৰ কথা ভগৱান শ্ৰীকৃষ্ণক ক'লে আৰু ইয়াৰ অৰ্থ সুধিলে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই উত্তৰত ক'লে যে এই সপোনটো কলি যুগৰ লক্ষণ। কলি যুগত পিতৃ মাতৃয়ে সন্তানক ইমানেই মৰম কৰিব, ইমানেই প্ৰেম কৰিব, ইমানেই সুবিধা দিব, তেওঁলোক সন্তানৰ মোহত অন্ধ হৈ পৰিব। আজিকালিও এয়াই হৈ আছে। সন্তানে পিতৃ মাতৃৰ পৰা মৰমৰ অলপো অভাৱ পোৱা নাই। অভাৱ যদি হৈছে সেয়া সন্তানৰহে পিতৃ মাতৃৰ ওপৰত হৈছে, যাৰ বাবে বৃদ্ধাশ্ৰমৰ দৰে অনুষ্ঠানৰ সৃষ্টি হৈছে। অৰ্থাৎ পিতৃ মাতৃৰ নিজৰে হানি হৈছে, ক্ষতি হৈছে। এবাৰ নিজেও চিন্তা কৰি চাওকচোন, নিজেও ভাবি চাওকচোন। ধন্যবাদ।